বিজেপিৰ মিছন বিটিআৰ বিটিচি নিৰ্বাচনত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব 40খন আসনতেই। ওদালগুৰিত অনুষ্ঠিত কাৰ্যকৰ্তা সন্মিলনত বৃহৎ ঘোষণা সভাপতি দিলীপ শইকীয়াৰ। 10ৰ ভিতৰত কিমান? ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া বিটিচি নিৰ্বাচনত ইউপিপিএলৰ সৈতে মিত্ৰতাৰ পৰিৱৰ্তে বিজেপিয়ে অকলেই শক্তি প্ৰদৰ্শনৰ বাবে সাজু হৈছে। ইতিমধ্যে আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা। মঙলবাৰে কাৰ্যকৰ্তা সন্মিলনতেই আয়োজন কৰা হয় বৃহৎ যোগদান কাৰ্যসূচী। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি দিলীপ শইকীয়াই বিজেপিৰ আগ্ৰাসী নীতি ব্যাখ্যা কৰে কাৰ্যকৰ্তাক উদ্দেশ্যি। আজি ওদালগুৰিত আমি এই মিছন বিটিআৰৰ বাবে প্ৰথমখন আমি কাৰ্যকৰ্তাৰ সভা আৰু যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। বডোফাৰ নাম লৈ কেৱল শাসনৰ কাৰণে যদি কোনোবাই আগবাঢ়ি আহে তেনেহ'লে সেই মানুহক কিন্তু নস্বাত কৰিব বিটিআৰ বাকীয়ে। কেইটাত খেলিব? সকলোতে খেলিম আমি, 40টাতে খেলিম আমি, এইটো কথা স্পষ্ট। 4 লেনযুক্ত পথ, ৰেলপথ, চিকিৎসা, শিক্ষা আদিৰ ক্ষেত্ৰত নিৰ্বাচনৰ পূৰ্বে ডাঙৰ ঘোষণা দিলীপ শইকীয়াৰ। এটা ডাঙৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব পাৰোঁ, তাৰ কাৰণে ভৈৰৱকুণ্ড ভূটানৰ গেটকো আমি নৱ ৰূপত নিৰ্মাণ কৰাৰ কাৰণে ইতিমধ্যে আমাৰ পৰিকল্পনা প্ৰস্তুত হৈছে। এটা চাৰিআলিৰ পৰা মিছন চাৰিআলি তেজপুৰলৈ 132 কিলোমিটাৰ NH-15 ৰাষ্ট্ৰীয় ঘাইপথ 4,000 কোটি টকাৰে এই 132 কিলোমিটাৰ নতুন 4-লেন ৰাস্তা নিৰ্মাণ হ'ব। ওদালগুৰি ৰেল দেখা পায়, দৰঙে ৰেল দেখা নাপায়। দৰঙৰ ৰেল মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ কাৰণেও ইতিমধ্যে ফাইনেল লোকেশ্যন ছাৰ্ভে সমাপ্ত হৈছে। আমাৰ একগাথুৰিৰ পৰা চিপাজাৰ হৈ, মঙলদৈ হৈ, দলগাঁও হৈ, ওৰাং ৰৌতা ওৰাং হৈ একেবাৰে আমাৰ ডেকাৰ গাঁৱলৈকে আমাৰ ৰেল লাইনো আহৰ পিছত তাৰ আধাৰশিলা, তাৰ শুভাৰম্ভণিৰ কামো আমি আমাৰ চকুৰ সন্মুখত দেখিবলৈ পাওঁ। এই সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই আক্ৰমণৰ লক্ষ্য কৰি ল'লে কংগ্ৰেছ আৰু BPF-ক। বিজেপি নেতা পল্লৱ লোচন দাসে কটাক্ষ কৰি ক'লে, একাংশই বড়োভূমি অশান্ত হৈ থকাটো বিচাৰে, কিন্তু বিজেপিয়ে শান্তি বিচাৰে। যে আগতে কোনোবা এজন মন্ত্ৰীয়ে এই ওদালগুৰিত থাকিবলৈ ভয় খাইছিল, আজি পীযুষ হাজৰিকা ইয়াতে থাকিব। আগতে কিয় মানুহ ইয়ালৈকে নাহিছিলে? প্ৰথম কথা, ইয়াতে শান্তি নাছিলে। ইয়াত আহিলে কোন ঘৰ গৈ নাপায় সেই চিন্তাত ঘৰৰ মানুহৰ দিনতেই অৱস্থা বেয়া হৈ গৈছিল। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই পৰিৱেশ নাইকিয়া কৰিলে, বিটিআৰত শান্তি হ'ল। কংগ্ৰেছৰ লগত কোন একেলগে আছিলে আপোনালোকে জানে? কংগ্ৰেছে অসমক পিছুৱালে, কংগ্ৰেছৰ লগত থকা সকলেও এই বিটিআৰক পিছুৱালে, বিটিআৰখন ধ্বংস কৰিলে। মানে কংগ্ৰেছে কি কৰিছিল? কংগ্ৰেছে যাতে মানুহ মৰে, মানুহ যাতে স্বাস্থ্যৱান হ'ব নোৱাৰে, সেইকাৰণে মেডিকেল কলেজ নবনালে। কংগ্ৰেছে কি কৰিছিল? আমাৰ ছাত্ৰ ছাত্ৰী যাতে ভাল মানুহ হ'ব নোৱাৰে, সুনাগৰিক হ'ব নোৱাৰে, তেওঁলোকে কৰা অন্যায় প্ৰতিবাদ কৰিব নোৱাৰে, তাৰ কাৰণে শিক্ষিত হ'ব নালাগে, সেইকাৰণে ইউনিভাৰ্চিটি নবনালে। বিজেপিয়ে অসম তথা বড়োভূমিৰ উন্নয়নৰ বাবে সৰ্বোচ্চ উজাৰি দিছে। এই মন্তব্যৰে বিজেপিৰ উন্নয়নমুখী কামৰ প্ৰচাৰ কৰি বড়োভূমিত গেৰুৱা ভেটি শক্তিশালী কৰিবলৈ কাৰ্যকৰ্তাক আহ্বান জনায় বিজেপি নেতাসকলে। আসাম মানুহে এটা অপ্ৰীতিকৰ পৰিৱেশ হৈ থকাটো বিচাৰে, কিন্তু আমি সকলে বিচাৰোঁ এক শান্তি প্ৰগতিৰ অসম। ওদালগুৰি আপোনালোকে মোৰ বিনম্ৰতাৰে অনুৰোধ যে এগৰাকী ভাল নাগৰিক হিচাপে আপোনালোকে দায়িত্ব পালন কৰক। ওদালগুৰিৰ পৰা মুছাদ্দিক হুছেইনৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।